নমস্কাৰ, সৃষ্টি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ মাজুলী আউনীআটী সত্ৰ। আজি আপোনালোকক আউনীআটী সত্ৰখন দেখুৱাব লৈছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পোনপ্ৰথমে আমি আউনীআটী সত্ৰ সোমাই আহিছোঁ। ধুনীয়া পৰিৱেশ, গছ গছনিয়ে ভৰা, নাৰিকল গছ আছে বহুত। এয়া আউনীআটী সত্ৰ, মেইন বাটচ'ৰা। শ্ৰী শ্ৰী জয় গোবিন্দ আউনীআটী সত্ৰ সোমাই আহিছোঁ আমি। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। এয়া সোমাই আহিছোঁ, ধুনীয়া পৰিৱেশ। আপোনাৰ পাৰ চৰাই চৰি আছে, বহুত পাৰ চৰাই আছে ইয়াত। এয়া আমি নামঘৰৰ মেইন সোমাইছোঁ। ধুনীয়া পৰিৱেশ। ইয়াৰ আপোনাৰ গৰুৰ ভাগ আছে কাঠৰে বনোৱা, কাৰণ মাজুলীত বহুত মানে জানে শিল্পী সমাজ আৰু আপোনাৰ মুখা বিখ্যাত। ইয়াত মুখাবিলাক বনায়। এই আপোনালোকক দেখুৱাই আছোঁ, পাৰ চৰাই চৰি আছে, ভাল লাগে। মাজুলী বুলি ক'লেই দ্বিতীয় দ্বাৰকা হৈছে। আৰু মাজুলীত সদায় নাম প্ৰসংগ চলি থাকে। এতিয়া আমি মণিকূটলৈ আহি আছোঁ। সুন্দৰ পৰিৱেশ, ইয়াত আধ্যাত্মিক আহি যায় সময় দিয়াৰ লগে লগে। এয়া দবা মোৰ বহুত ভাল লাগে। দবা এয়া মণিকূট হয়, সোমাই আহিব লাগে। এয়া আপোনাৰ আউনীআটী সত্ৰৰ মেইন মণিকূটৰ ভিতৰত মহাপ্ৰভু গোবিন্দ স্থাপিত হৈছে। আমাৰ তেওঁসকল বহি আছে। আপোনালোক ভালে আছেনে বাৰু? ভালে আছে? ঠিক আছে, ঠিক আছে। এয়া সুন্দৰ পৰিৱেশ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মহাপ্ৰভুৱে আপোনালোক সকলোকে কৃপা কৰক।